মাছৰ বজাৰত কেনেকৈ প্ৰথমে মই নিউজ চেনেলৰ যোগেদি তিনিচুকীয়া তথা অসমবাসী ৰাইজলৈ মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। আগত যিটো তিনিচুকীয়া বজাৰ আছিলে এতিয়া বৰ্তমান এইটো নাই, তেনেকুৱা মাছো নাই, তেনেকুৱা উৎসাহো নাই, এনেও মোটামুটি চলি আছে। যিহেতুকে মাঘ বিহু ডাঙৰ মাছেই খায় এসাঁজ, সৰু মাছটো এনেই ধৰ নৰ্মেলটো খায়ে থাকে। মাঘ বিহু বুলি ডাঙৰ মাছ প্ৰত্যেকেই বিচাৰে, সেই অনুপাতে মাছৰ দামো বঢ়া নাই। মাঘৰ বিহুত মাছৰ দাম কমিছেহে, লোকেল মাছত বা 2 টকা ক'ৰবাত বাঢ়িছে, চালানী মাছৰ দাম বঢ়া নাই। যদি তিনিচুকীয়া বজাৰৰ কথা কোৱা হয়, কি কি ধৰণৰ মাছ ইয়াত উপলব্ধ আছে? চিতল, আৰি, বাহু, ৰৌ এইবিলাকে আৰু বৰালি। আৰু দামৰ কথা কোৱা হয় তেনেহ'লে লোকেল মাছৰ 2 টকা দাম হয়, এই চালানী মাছ সস্তাই হৈছে। আৰু সকলোতকৈ ডাঙৰ কিমান কেজি ওজনৰ মাছ এইবাৰ? আজি 12 কেজি, বেছি নাই। ইয়াৰ যিটো বস্তু আমি চাই আছো যে মাছৰ প্ৰতি যিটো উৰুকাৰ সময়ত যিটো বজাৰ ভিৰ হ'ব লাগে নাই, আজিকালি মানুহে ব্ৰইলাৰ প্ৰতি দৌৰিছে। ব্ৰইলাৰ কাৰণ বাচ্চা ল'ৰাৰ পৰা ডাঙৰলৈকে ব্ৰইলাৰে খায়, মাছ খাবলৈ এৰি দিলে মানুহে। সেইটো কাৰণে মাছৰ কোনো মেইন পৰম্পৰাটো মাছেই আছিলে, কিন্তু মানুহে মাছ নাখায়। আজিকালি বাচ্চাবিলাক জানাই আৰু চব এই ব্ৰইলাৰ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।